নমস্কাৰ। বেছিদিন নাই আৰু আপুনি কি ভাবিব, কি খাব, কি কিনিব সকলো কণ্ট্ৰল কৰা হ'ব। আপুনি নিজৰ মতে চলিব বুলি ভাবিব, কিন্তু আপোনাৰ প্ৰতিটো ষ্টেপত নজৰ থাকিব। আজি যি হৈ আছে, যেনেকৈ হৈ আছে, আপুনি গমেই নাপাব কেনেকৈ আপুনি এটা পিঞ্জৰাত আবদ্ধ হৈ যাব। আপুনি নিজৰ ঘৰতে থাকিব, অথচ আপোনাক প্ৰতি মুহূৰ্তত নজৰ দি থাকিব এটা ছিষ্টেমে, এটা কণ্ট্ৰল ছিষ্টেমে। যেতিয়া টকা সম্পূৰ্ণৰূপে ডিজিটেল হৈ যাব, যদি মানুহৰ পৰিচয় চকু, হাত, আঙুলিৰ চাপত সীমাবদ্ধ যেতিয়া হ'ব, বায়োমেট্ৰিক্স, যদি জীৱনৰ প্ৰতিটো কাম এটা ব্যৱস্থাই নিয়ন্ত্ৰণ কৰিব, তেতিয়া প্ৰশ্নটো হ'ল আপুনি স্বাধীন হৈ থাকিব নে নাথাকিব। গতিকে আজিৰ কথাখিনি আপুনি মন দি শুনিব। বুজি নাপালেও প্ৰতিদিন আপুনি যিবোৰ দেখি আছে, এই সকলোবোৰ এটা ডাঙৰ প্ৰস্তুতিৰ অংশ, এটা নতুন ছিষ্টেম, এটা নতুন যুগ, য'ত স্বাধীনতা শেষ হৈ যাব। তাৰ ঠাই ল'ব এটা কণ্ট্ৰল ব্যৱস্থাই। এটা বিৰাট কণ্ট্ৰল ব্যৱস্থাৰ আমি অংশ হৈ গৈ আছোঁ মানুহ। কেনেকৈ? এইটো সেই একেই চিন, মাৰ্ক অফ দ্য বিষ্ট, যিটো প্ৰতিজন মানুহক দিয়া হ'ব। এটা চিন য'ত তেওঁ এটা ছিষ্টেমৰ অংশ হ'ব। কিন্তু যিয়ে এই চিন বা চিহ্ন ল'বলৈ অস্বীকাৰ কৰিব, তেওঁ কিনিব নোৱাৰিব, বেচিব নোৱাৰিব, বেংক একাউণ্ট বন্ধ কৰি দিয়া হ'ব, কাৰ্ডে কাম নকৰিব, আৰু নগদ ধন লাহে লাহে বিলুপ্ত হৈ যাব। কাৰণ আগন্তুক বছৰবোৰত সকলো ধন ডিজিটেল হৈ যাব। এনে এটা ছিষ্টেম গঢ়ি দিবলৈ চেষ্টা কৰা হৈছে, য'ত আপোনাৰ হাত, চকু, শৰীৰেই হ'ব আপোনাৰ বেংক। আৰু যদি আপুনি এই চিন ল'বলৈ অস্বীকাৰ কৰে, তেন্তে আপোনাৰ ধন, আপোনাৰ পৰিচয় এটা মুহূৰ্তত মচি দিব পৰা হ'ব। সেইটো সময় এই কোনোবাই এই পৃথিৱীৰে ক'ৰবাত বহি সেই ছিষ্টেমৰ নিয়ন্ত্ৰণ ল'ব। এই পৃথিৱীত এটা নতুন ছিষ্টেম হ'ব, য'ত মানুহক সুৰক্ষা, সুবিধা, খাদ্য দিয়াৰ নামত এটা টেগ দিয়া হ'ব, আৰু যিয়ে এয়া ল'বলৈ অস্বীকাৰ কৰিব, তেওঁক আউট অফ ছিষ্টেম ঘোষণা কৰা হ'ব। AI, ডাটা, ছাৰ্ভিলেঞ্চে গঢ়ি তোলা এই জালত প্ৰতিজন মানুহৰ সিদ্ধান্ত, প্ৰতিটো চিন্তা, প্ৰতিটো শ্বাস প্ৰশ্বাসৰ ওপৰত ছিষ্টেমৰ নজৰ থাকিব। আপোনাৰ স্মাৰ্টফোনৰ পৰা আৰম্ভ কৰি আপোনাৰ ঘৰটোলৈকে প্ৰতিটো বস্তু সেই চেণ্ট্ৰেল কম্পিউটাৰৰ সৈতে সংযুক্ত হৈ থাকিব, যিয়ে নিৰ্ধাৰণ কৰিব আপুনি কি ভাবিব, কি কিনিব, কি খাব। এইটো এতিয়া সেই সময়। এই সময় এনেকৈয়ে আহিব এদিন, যেতিয়া মিছাকেই সত্য হিচাপে প্ৰচাৰ কৰা হ'ব, আৰু যিয়ে সত্য ক'ব তেওঁ বিপদ হ'ব, তেওঁ বিপদ ৰূপে গণ্য হ'ব। আৰু সেইবাবেই এতিয়া প্ৰস্তুতিৰ সময় আহিছে। আপুনি, মই এই ছিষ্টেমৰ অংশীদাৰ হৈ কেনেকৈ প্ৰকৃত স্বাধীন হৈ থাকিম? ছ'চিয়েল মিডিয়াত নিজৰ জীৱনৰ প্ৰতিটো বিৱৰণ আপুনি নিদিব, কিয়নো আপুনি যি ডাটা শ্বেয়াৰ কৰে, সেইটোৱে লাহে লাহে আপোনাৰ ডিজিটেল পিঞ্জৰা হৈ পৰে। অলপ বুজাই কৈছোঁ, যি আপুনি ফটো, লোকেশ্যন, ক'ত যায়, সকলোবোৰ এতিয়া ছাৰ্ভাৰত বন্দী হৈ আছে। মনত ৰাখিব, এইটো কেৱল এটা টেকন'লজিৰ কথা নহয়, এইটো এতিয়া আত্মাৰ যুদ্ধ। যেতিয়া বেংক বন্ধ হ'ব, ধন ডিজিটেল হ'ব, মানুহ কেৱল এটা নম্বৰ বা প্ৰফাইল হৈ পৰিব, তেতিয়াই পৰিচয় প্ৰকাশ পাব আপুনি আচলতে কিমান সৎ। এই ছিষ্টেমে প্ৰথমে আপোনাৰ পৰা পানী, খাদ্য, আৰাম কাঢ়ি ল'ব, আৰু তাৰপিছত সেই সকলোবোৰ আপোনাক উভতাই দি নিজকেই এক শাসনকৰ্তা কিবা পৰিচয় দিব। এতিয়া আপোনাক কৈছোঁ, ডিজিটেল ব্যৱস্থাই, আপুনি ক'ব সুবিধা নে? আমি দ্ৰুত সুবিধা পাইছোঁ। স্বাধীনতা আৰু সুবিধা একে নহয়। নগদ টকা থাকিলে মানুহে অনুমতি নোলোৱাকৈ কাম কৰিব পাৰে, কিন্তু ডিজিটেল টকাত প্ৰতিটো কাম ব্যৱস্থাৰ বা ছিষ্টেমৰ অনুমোদনৰ ওপৰত নিৰ্ভৰশীল। যদি ইণ্টাৰনেট নাই, আপুনি ডিজিটেল পে'মেণ্ট কৰিব পাৰিব জানো? নোৱাৰে নহয়। যেতিয়া মানুহৰ পৰিচয় কেৱল ডেটাত পৰিণত হয়, এটা ডেটা, আপোনাৰ চকু, আপোনাৰ মুখ, আঙুলিৰ ছাপ, তথ্য, তেতিয়াই আপোনাক মানুহ হিচাপে গণ্য নকৰি এটা প্ৰফাইল হিচাপে গণ্য কৰিব পাৰি। প্ৰফাইল বন্ধ কৰি দিব পাৰি, প্ৰফাইল ৰেষ্ট্ৰিক্টেড কৰিব পাৰি। যেনেকৈ ফেচবুকে আপোনাৰ প্ৰফাইলত কেতিয়াবা ৰেষ্ট্ৰিকশ্যন আনে। আপুনি যদি এটা প্ৰফাইল হৈ পৰে, আৰু মোবাইল এপ, আপোনাৰ ডাটা, এইবোৰ সুৰক্ষা বুলি কোৱা নিয়মৰ মাজত জৰুৰী বুলি আৰম্ভ হোৱা কিছুমান নিয়ম লাহে লাহে স্থায়ী হৈ গৈছে। যেতিয়া টকা, পৰিচয়, চলাচল সকলো এটা ছিষ্টেমত জড়িত হয়, এটা চেণ্ট্ৰেল ছাৰ্ভাৰত বন্ধ হৈ পৰে, তেতিয়াই আপোনাৰ কাৰণে বিপদ আহি যাব পাৰে। এইখিনি কথা আপুনি হয়তো বুজিছে বা কমকৈ বুজিছে। কেনেকৈ হৈছে আপোনাক আৰু অলপ ভালকৈ বুজাই ক'বলৈ চেষ্টা কৰিছোঁ। ডিজিটেল ছিষ্টেমত স্বাধীনতা থাকিব পাৰে, যদি বিকল্প থাকে, যদি নিয়ন্ত্ৰণ চেণ্ট্ৰেলাইজ নহয়, যদি গোপনীয়তা অধিকাৰ হয়, অনুগ্ৰহ নহয়, যদি কোনো ব্যৱস্থাই মানুহৰ অধিকাৰ বিনা বিচাৰত কাঢ়ি লৈ লয়, স্বাধীনতা তেতিয়া মৃত্যু ঘটে।
যেতিয়া বাহিৰ ওলাই যোৱাৰ পথ বন্ধ হৈ পৰে। প্ৰযুক্তি নিজে নিজে কেতিয়াও ভাল বা বেয়া নহয়, কিন্তু প্ৰযুক্তিক কোনে চলাইছে, ছিষ্টেমক কোনে নিয়ন্ত্ৰণ কৰিছে, সেই নিয়ন্ত্ৰকক কোনে নিয়ন্ত্ৰণ কৰে, আৰু সেই নিয়ন্ত্ৰক যদি পৃথিৱীৰ যিকোনো স্থানত বহি নিয়ন্ত্ৰণ কৰিব পাৰে আপোনাক মোক, তেনেহ'লে আপোনাৰ মোৰ স্বাধীনতা, এই পৃথিৱীৰ মানুহৰ স্বাধীনতা নাথাকিব। আপোনাৰ স্বাধীনতা মানে টকা খৰচ কৰাৰ ক্ষমতা নহয়, কিন্তু আপুনি প্ৰশ্ন কৰিব পাৰিব লাগিব, আপুনি কিনিবলৈ অসন্মত হ'ব পাৰিব লাগিব। সেইটোহে স্বাধীনতা। এতিয়া যদি আপোনাৰ পৰিচয়ে অনুমতি হৈ উঠে, তেতিয়া স্বাধীনতাৰ আৰু কোনো কথা নাই। আজি এই কথাখিনি কওঁতে আপুনি চাগে ভাবিছে এইবোৰ কিহৰ প্ৰসংগ মেলিছোঁ। এতিয়া আপোনাক ভালকৈ বুজাই কৈছোঁ, আচলতে আপুনি মই নজনাকৈ এটা পিঞ্জৰাত আবদ্ধ হৈছোঁ, এটা ডিজিটেল পিঞ্জৰা। কেনেকৈ জানে? ক্ৰমাৎ দেখিছে আপুনি যিবোৰ মোবাইল এপ ব্যৱহাৰ কৰে, যিবোৰ আপুনি ৱেবছাইট ব্যৱহাৰ কৰে, তাত আপোনাৰ পৰা পাৰ্মিশ্যন বিচাৰে। Allow this app to access your camera. Allow this app to access your microphone. এই যে আপুনি মই মোবাইলটো হাতত লৈ ফুৰোঁ, এই মোবাইলটোৱে বন্ধ হৈ থাকক, কিন্তু আপোনাৰ মোৰ কথা শুনি থাকে। মোবাইলে শুনে কথা, মোবাইলে ছবিও ল'ব পাৰে আপোনাৰ অনুমতি নোহোৱাকৈ, আপুনি হাতখন নিদিয়াকৈ। আমি ইতিমধ্যে বিভিন্ন এপক আমি আমাৰ মোবাইল কেমেৰাৰ এক্সেছ দি থৈছোঁ, আমি আমাৰ কণ্টেক্ট লিষ্টৰ এক্সেছ দি থৈছোঁ, আমি আমাৰ মাইক্ৰফোনৰ এক্সেছ দি থৈছোঁ। সেই এপবোৰে আচলতে আমাৰ আপোনাৰ মোৰ কথা বতৰা মোবাইল থাকিলেও শুনিব পাৰে আৰু শুনে। এই যে কেতিয়াবা এনেকুৱা হয়, অলপ সহজ সৰলকৈ বুজাৰ স্বাৰ্থত কৈছোঁ, আপুনি ভাবি আছে যে মই জোতা এযোৰ ল'ব লাগে, কিন্তু আপুনি দেখিব ছ'চিয়েল মিডিয়া খুলিছে, আপোনাৰ জোতাৰ এড অহৰহ আহি আছে, অথবা আপুনি কাৰোবাক কৈছে, অথবা আপুনি এবাৰ গুগলত চাৰ্চ কৰিছে এযোৰ নতুন শেহতীয়া জোতাৰ বিষয়ে, লগে লগে আপোনাৰ ফিডত দেখিব জোতাৰ এড আহিছে। ইনষ্টাগ্ৰাম খুলিব বা যিকোনো এপ আপুনি খুলিব, তাত আপোনাৰ এডবোৰ আহিবলৈ ল'ব। সেইটো কেনেকৈ হয়? সেইটো এই কাৰণেই হয়, লাহে লাহে ক্ৰমাৎ আমি এনেকৈ এটা ডিজিটেল ব্যৱস্থাৰ অংশীদাৰ হৈ গৈ আছোঁ, য'ত আপোনাৰ মোৰ সকলো তথ্য এতিয়া ডিজিটেলি এটা চেণ্ট্ৰেল ছাৰ্ভাৰত সংযুক্ত হৈ আছে বা এটা চেণ্ট্ৰেল কম্পিউটাৰত থোৱা আছে। তাক আপুনি মই অস্বীকাৰ কৰিব নোৱাৰোঁ। আপুনি মই বিভিন্ন স্থানত ফটো উঠিছোঁ, ক'ৰবাত গৈছোঁ, আমি তাৰ লোকেশ্যন দিছোঁ, আমি ক'ৰবাত খাইছোঁ, তাৰ আমি লোকেশ্যন দিছোঁ। গতিকে কোনটো সময়ত কোনটো গান শুনিছোঁ, মন বেয়া লাগিলে কি কৰিছোঁ, কফি খাইছোঁ নে চাহ খাইছোঁ, সকলো যেতিয়া আমি ছ'চিয়েল মিডিয়াত দিবলৈ ল'ম, তেতিয়া এই কথাবোৰে আপোনাক এটা নম্বৰ কৰি বা আপোনাক এটা প্ৰফাইল কৰি কোনোবাই যদি এটা ছিষ্টেমত ৰাখি গৈছে, সেই ছিষ্টেমৰ জৰিয়তে এদিন আপোনাক নিয়ন্ত্ৰণ কৰিব পাৰিব। আৰু তেনেকুৱাই ব্যৱস্থা হ'বলৈ বহুত বেছি পৰ নাথাকিব। তেতিয়া কোনো দেশ নাথাকিব। পৃথিৱীৰ যিকোনো এটা স্থানত বহি এটা চেণ্ট্ৰেল কম্পিউটাৰৰ পৰা এটা ব্যক্তিয়ে বা এজন ব্যক্তিয়ে আপোনাৰ চিন্তা, আপোনাৰ ভাৱনা নিয়ন্ত্ৰণ কৰিব পাৰিব। কাৰণ পে'মেণ্ট এতিয়া ডিজিটেল হৈ গ'ল। আপোনাৰ হাতত কেছ টকা নাই। আৰু ডিজিটেল টকা মানে এটা কণ্ট্ৰল ব্যৱস্থা। ডিজিটেল টকা মানে যেনেকৈ ইণ্টাৰনেট বন্ধ কৰি দি আপোনাৰ কথাৰ আদান প্ৰদান বন্ধ কৰিব পাৰি, তেনেকৈ আপোনাৰ পে'মেণ্ট ব্যৱস্থাটোকে বন্ধ কৰি দিব পাৰি। যদি নগদ ধনৰ প্ৰচলন নাথাকে, তেতিয়া যদি ডিজিটেল পে'মেণ্ট সকলোতে থাকে, তেতিয়া সেই ব্যৱস্থা যিকোনো সময়ত যিকোনো স্থানৰ পৰা বন্ধ কৰি দিব পাৰি। গতিকে আপোনাৰ স্বাধীনতা থাকিব। আপুনি মোবাইল ব্যৱহাৰ কৰিব, গান শুনিব, খাব, কিন্তু আপুনি কি কিনিব, কি বেচিব, সেইটো ব্যৱস্থাত যদি আপুনি নাথাকে, সেই ছিষ্টেমৰ অংশীদাৰ যদি নহয়, তেনেহ'লে আপোনাক সেই ছিষ্টেমৰ পৰা আউট কৰি দিয়া হ'ব। প্ৰথমে হয়তো আপোনাক খোৱা খাদ্য লিমিটেড কৰি দিয়া হ'ব। প্ৰথমে হয়তো আপোনাক পানী নিদিয়া হ'ব। গতিকে যিমানেই আমি যান্ত্ৰিক হৈ গৈছোঁ, যিমানেই আমি প্ৰযুক্তিৰ নিৰ্ভৰ হৈ গৈছোঁ, সিমানেই আমি আমাৰ গোপনীয়তা ভংগ কৰিছোঁ। আমি আমাৰ সৰ্বস্ব উজাৰি ছ'চিয়েল মিডিয়াত বিভিন্ন মোবাইল এপত দি দিছোঁ। গতিকে সিদ্ধান্ত আজি আপোনাৰ। আপুনি কেনেকৈ থাকিব খোজে? আপুনি কেনেকৈ জীৱনটো জীয়াব খোজে? স্বাধীন হৈ নে এটা ডিজিটেল পিঞ্জৰাত থাকি? সিদ্ধান্ত আপোনাৰ। আজি এই কথাখিনি যদি অলপমানো বুজি পাইছে বা বুজি পোৱাত অসুবিধা হৈছে, আপুনি অলপ ভাবি চাব। আকৌ এবাৰ শুনিব কথাখিনি বুজিবলৈ। আৰু যদি কথাটো সঁচাকৈয়ে গুৰুতৰ বুলি ভাবিছে, কমেণ্টত য়েছ লিখিব। ভালে থাকিব।